আপোনালোকৰ কণ্ঠস্থ আছে মানে গোটেই কবিতা প্ৰায়বিলাক কবিতা তাৰ ভিতৰতে এটা কবিতা চিলেকশ্যন কৰি মাতিব ন। কোৰ ডালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক পলাতক উদ্ৰাস্তু মহাজন পুঁজিপতি সমস্ত শোষক বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী ঠাইত যে এদিন সপোনত যে অহা যোৱা কৰাৰ মনত আছে। এনেখন ঠাই সপোনত মই দেখিছোঁ, তললৈ গৈছোঁ, ওপৰলৈ গৈছোঁ, আৰু পাৰতে এখন নাও আছে, মানে এখন বিল এখন ধৰি লওক এনেকুৱা এখন, এইটো পাৰত এখন নাও আছে, তাত এনেকুৱা দিন অতি উৎকম কৰি আহিছোঁ যেন লাগে বাৰু বুজিছে। নাও আৰু মেটেকা ফুল, নদীখন ইয়ালৈকে আছে, বোকাৰো আছে ন, নিজান ভূমিত এজন পুৰুষে বোকাৰো আছে। এই ঠাইখন, এই নদীখন নাম কি? এইখন নদীৰ নাম হ'ল দীঘলী। দীঘলী আত্মা হয় আমাৰ আপোনালোকৰ ন? আইকা আত্মা। আৰু আমি ইয়াতে গা পা ধুই ডাঙৰ দীঘল হৈছোঁ ইয়াত। আগত এতিয়া নদীখন ঠেক হৈ গৈছে, আগৰ অলপ বহল আছিল, ভাল লাগিছিল। আমি সৰুকালত ইয়াতে গা পা ধুওঁ। নদী আৰু চৰাই এতিয়াও আছে ইয়াত, একেবাৰে সুন্দৰ। বৰ অৱগুণ্ঠন চলি আছে আমাৰ কনকদাৰ সৈতে। কনকদাই যি চহা উপমাৰে ব্যঞ্জনাময় কৰি তোলে কাব্যৰ অৱগুণ্ঠন। কনকদা আৰু কি মনত পৰিছে কেনেকুৱা আপোনাৰ জীৱনত একেবাৰে উল্লেখিত কবিতা, মানে আপুনি যিটো কবিতাৰ খুব ভাল পায়? মই খুব ভাল পোৱা কবিতাটো হ'ল পথাৰ, ৰাম গগৈৰ। মাতক। আটাইতকৈ ভাল পাওঁ মই সেইটো কবিতা। পথাৰ কবিতাৰ কোনটো পংক্তি আটাইতকৈ বেছি মুগ্ধ কৰে আপোনাক? মোক আটাইতকৈ বেছি মুগ্ধ কৰে ক্ৰুস্পৰ্শ। ফেনিল উত্তাল তৰংগ ৰাশি বুকুৰ সেউজী সপোনটোকে কাঢ়ি লৈ যায়, বাধা নাই অবাধে আহিল আৰু গ'ল। তেতিয়া মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে। ভাল লাগেনে এইটো? সেইটো পংক্তি পথাৰ আৰু আছে পথাৰৰ বিচিত্ৰ অভিব্যক্তি, সন্মিলিত কৃষকৰ সমস্যৰ দৃঢ়কণ্ঠ, বিননিত বিদ্ৰোহৰ জাগৰণ আহে, অভুদ্ৰয় প্ৰভাতী চেতনা, অগ্নিদীক্ষা দ্ৰুত অভিযান অবিৰাম অধিকাৰ, সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজৰঙা ইতিহাস লিখা হয় পৰিৱৰ্তন। আৰু হাল কোৰ দা লৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক পলাতক উদ্ৰাস্তু মহাজন পুঁজিপতি সমস্ত শোষক বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয়, বাকৰিত সোণগুটি লাগে নতুন আৰু নতুন। সেই পথাৰ, সেই সৃষ্টি সম্ভৱা বিপুল পথাৰ, তোমাক নমস্কাৰ, তোমাক নমস্কাৰ, তোমাক নমস্কাৰ। সেই পথাৰ তোমাক নমস্কাৰ।